মহিলা উদ্যমিতা অভিযান আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰৰ বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গল কেনেকে আৰু ভৱিষ্যতে 25,000 পাব যেটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম আমাৰ আই মাতৃসকলৰ বেংক একাউণ্টত অৰুণোদয় পুঁজি জমা হোৱা আৰম্ভ হৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টলৈকেও 2,500 টকা প্ৰেৰণ কৰা হৈছে আৰু মই নিশ্চিত যে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টত ইতিমধ্যে এই ধন জমা হোৱা আৰম্ভ হৈছে শ্ৰদ্ধাৰ ৰাইজ আমাৰ দ্বিতীয়টো এটা বিশেষ ঘোষণা আছিল যে বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব মোৰ হাতত পৰা খবৰ মতে শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই 15,000 টকাৰ বিশেষ যি এককালীন সাহায্য সেই সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধা ৰাইজ মই আজি কেইটামান নতুন ঘোষণা বা নতুন বানপীড়িত ৰাইজৰ বাবে কেইটামান নতুন সুবিধাৰ কথা ঘোষণা কৰিব বিচাৰিম ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু আজি মই ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে আমি বান পৰিস্থিতিৰ বিষয়ে যেতিয়া উল্লেখ কৰিম তেতিয়া নিশ্চিতভাৱে এই কথা ক'বই লাগিব যে বিভিন্ন স্থানত ইতিমধ্যে ৰাইজে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন জাগাত ঘৰত যোৱাৰ পৰিৱেশ নোহোৱা বাবে ৰাইজে এতিয়াও শিবিৰ বা ওখ স্থানত বাস কৰিছে উপনদীসমূহ এতিয়া বিপদসীমাৰ তলত আছে ব্ৰহ্মপুত্ৰও বিপদসীমাৰ বহুত বেছি ওপৰত নাই বাবে পানী লাহে লাহে দুইখন জিলাৰ পৰা আঁতৰি গৈছে বান পৰিস্থিতি কিছু স্বাভাৱিক হ'ব আৰম্ভ কৰিছে আজি মই প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছো আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয় সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে আকৌ এবাৰ মই ৰিপিট কৰিছো যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে তেওঁলোকে আগষ্ট মাহত যেটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেন্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে
তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটি বিল দিব লাগিব। দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ আমাৰ বান আক্ৰান্ত পৰিয়ালসমূহে চৰকাৰৰ পৰা যিসকল আজিও ঘৰত উভতি যাব পৰা নাই তেওঁলোকে 25,000 টকা পৰ্যন্ত লাভ কৰিব। ৰাজ্য চৰকাৰে আপোনালোকক সেৱা কৰাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাই যাব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ লগত আমি থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি প্ৰথম দিনত আছিলে আৰু সেই প্ৰতিশ্ৰুতি শেষলৈ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, বিদ্যালয়সমূহ যিমানখিনি আমি পাৰোঁ 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম। আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অংগনবাদী কেন্দ্ৰসমূহ যথেষ্ট বেয়া হৈ গৈছে। অংগনবাদী কেন্দ্ৰসমূহলৈও আমি 2 লাখৰ পৰা 2.5 লাখ টকা অংগনবাদী কেন্দ্ৰ ৰিপেয়াৰিং কৰাৰ কাৰণে তাত যিবিলাক আমাৰ সৰু ল'ৰাৰ খেলাৰ সা সঁজুলি আছিল তাক পুনৰ কিনিবৰ বাবে আমি অংগনবাদী কেন্দ্ৰসমূহলৈকেও আমি পুনৰ 2 লাখ আৰু বা 2,50,000 টকা যি ধৰণে যাৰ প্ৰয়োজন তেনেকে আমি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মই আজিৰ আটাইতকৈ প্ৰয়োজনীয় যিটো কথা যাৰ কাৰণে মই ফেচবুক লাইভলৈকে আহিছোঁ সেই বিষয়ে ঘোষণা কৰিব খুজিছোঁ। আজি মই যিহেতু অহা কালি পৰহি মই উজনি অসমত থাকিম, 5 তাৰিখলৈকে নৰখি মই আজিয়েই আমাৰ ৰাজ্যৰ বীমা কোম্পানীসমূহক মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানি ভাল পাব, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ 46টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে
নিষ্পত্তি কৰিব পাৰে। সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ